কাৰ্বি আংলঙৰ পৰা 21 মেট্ৰিক টন আদা ৰপ্তানি লণ্ডনলৈ। কৃষি ভৱনত ফ্লেগ অফ কৰিলে কৃষিমন্ত্ৰী অতুল বৰাৰ। প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ আদা যাব অসমৰ পৰা লণ্ডনলৈ। অসমৰ কৃষি খণ্ডৰ বাবে এক গৌৰৱোজ্জ্বল দিন। এতিয়াৰে পৰা লণ্ডনৰ বজাৰত পোৱা যাব কাৰ্বি আংলঙৰ আদা। সোমবাৰে পুৱা গুৱাহাটীৰ কৃষি ভৱনত কাৰ্বি আংলঙৰ পৰিশ্ৰমী কৃষকসকলে উৎপাদন কৰা 21.2 মেট্ৰিক টন সতেজ আদা ৰপ্তানিৰ বাবে ফ্লেগ অফ কৰে কৃষিমন্ত্ৰী অতুল বৰাই। এই যাত্ৰাৰ আঁৰত APEDA আৰু MS নেক্সটন ফুডছ প্ৰাইভেট লিমিটেডৰ বিশেষ অৱদান আছে বুলি জানিব পৰা গৈছে। উদ্যোক্তাসকলৰ মতে এই ৰপ্তানিয়ে ভৱিষ্যতে অসমৰ আদাৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বৃদ্ধি কৰাৰ লগতে কৃষকসকলৰ বাবে নতুন অৰ্থনৈতিক সুযোগৰ দুৱাৰ মুকলি কৰিব। কাজিনেমুৰ পাছত এতিয়া আদাৰ এই আন্তঃৰাষ্ট্ৰীয় যাত্ৰাই প্ৰমাণ কৰিছে যে অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী বিশ্বৰ যিকোনো বজাৰৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম। এয়া অসমৰ কৃষকৰ পৰিশ্ৰমৰ স্বীকৃতি। চৰকাৰৰ এই উদ্যোগে যদি ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰে তেন্তে অদূৰ ভৱিষ্যতে অসমৰ প্ৰতিটো কৃষিজাত সামগ্ৰীয়ে হৈ পৰিব বিশ্বৰ অন্যতম আকৰ্ষণ। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।